পৰা চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटि भास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আল্লাহু আকবার কবীরা আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে হেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যু মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খাব বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সৎগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ বাইদেউ নমস্কাৰ ছাৰ কি নাম আপোনাৰ সবিতা প্ৰজাপতি সবিতা ক'ৰ পৰা আহিছে আপুনি জিলা দামৈ তহচিল হাটা গাঁও কুমাৰপুৰৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল
অন্য দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ, অন্য উপাসনা কৰিছিলোঁ, ব্ৰতো ৰাখিছিলোঁ, সকলো দেৱী দেৱতাৰ ওচৰলৈ গৈ মাথা দুৱাইছিলোঁ। বাইদেউ আপুনি ইমান শ্ৰদ্ধাৰে যিহেতু ভক্তি সাধনা কৰিয়েই আছিলে, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে পোনপ্ৰথমে মোৰ শহুৰ দেউতা জড়িত হৈছিলে। তাৰপিছত মোৰ ভগতদেৱ বেমাৰত পৰিল। তেতিয়া মোক ক'লে যে পুত্ৰী ব'লা তালৈ গৈ নাম দীক্ষা ল'বা। তেতিয়া আমি 2011ত বৰবালালৈ গ'লোঁ আৰু নাম দীক্ষা ল'লোঁ। বাইদেউ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, তাৰপিছত আপুনি কিবা বিশেষ লাভ পালেনে? হয় ভগতদেৱ ছাৰ, মোৰ আগতে বহুত বেমাৰ হৈছিলে। বেমাৰ হোৱাৰ বাবে জৰা ফুকা কৰিছিলোঁ আৰু দেৱী দেৱতাৰ ওচৰলৈ গৈছিলোঁ। যেতিয়াৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিছোঁ, কোনো বেমাৰ নাই এতিয়া। জৰা ফুকা কৰিবলৈ গ'লে এদিনটো ঠিকেই থাকে, দুদিনলৈকে ঠিকে থাকোঁ। আপোনাৰ কি সমস্যা আছিল? প্ৰেত আত্মাই বাস কৰিছিল বহুত বেছিকৈ, আৰু বেমাৰত পৰিলে আজি এইটো ডক্টৰৰ ওচৰলৈ যাওঁ, কাইলৈ সেইটো ডক্টৰৰ ওচৰলৈ যাওঁ, আজি যদি এইখন ঠাইলৈ যাওঁ কাইলৈ আন এখন ঠাইলৈ যাওঁ। আপুনি ভাবিছিল নেকি যে আপোনাৰ ভূত পেটৰ সমস্যাৰ সমাধান আপুনি ডক্টৰৰ ওচৰত পাব? নাই, কোনো ডক্টৰৰ ওচৰলৈ যদি যাওঁ, এজনে কয় সেইজনৰ ওচৰলৈ যোৱা, সিজনে কয় ইজনৰ ওচৰলৈ যোৱা। জৰা ফুকা কৰিবলৈ গ'লেও কয় যে তাৰ ওচৰলৈ যোৱা, নাইবা তাৰ ওচৰলৈ যোৱা। এদিন ভাল পাওঁ, দুদিন ভাল পাওঁ। তাৰপিছত এখন ঠাইলৈ গ'লোঁ যেতিয়া আমি ভাগৰি পৰিছিলোঁ। যেতিয়া তাত ক'লে যে এতিয়া মই নোৱাৰিম আৰু, এতিয়া তুমি বৰবালাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱা, তুমি তাতেহে ঠিক হ'বা। গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। কালে লৈয়ে গৈছিল মোক, মই মৰিয়ে গৈছিলোঁ। কালে লৈয়ে গৈছিলে মোক। সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে লৈ যোৱাচোন, ক'লৈকে লৈ যাব পাৰা মোৰ আত্মাক। তাৰপিছত কালক ক'লে যে এৰি দিয়া এই আত্মাক, এতিয়াই তাইৰ মৃত্যুৰ সময় হোৱা নাই, তাই ভক্তি কৰিব লাগিব, বৰ্তমান তাই মোৰ আত্মা। তাৰপিছত কালে আধা দূৰ লৈ গৈ মোক এৰি দিলে। যেতিয়া মোক কালে লৈ যাবলৈ আহিছিলে বহুত ডাঙৰ ডাঙৰ ৰূপত, মহৰ ৰূপ ধৰি আহিছিলে, তেতিয়া মই ইজনৰ ঘৰত লুকাইছিলোঁ, সিজনৰ ঘৰত লুকাইছিলোঁ। তাৰপিছত গুৰুদেৱে মোক বচালে আৰু ক'লে পুত্ৰী ভক্তি কৰিবা কেৱল। মই ক'লোঁ হ'ব গুৰুদেৱ, এতিয়া মই ভক্তি কৰিম। সন্ত ৰামপালদেৱ মহাৰাজে মোক জীৱন দান দিলে। বাইদেউ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি কি লাভ পালে? ভগতদেৱ, যদি মই লাভৰ কথা কওঁ তেন্তে কেৱল এটা দিনে উকলি নাযায়, ৰাতিও উকলি যাব। এনেতো সৰু সুৰা লাভ পৰমাত্মাই মোক দিয়ে থাকে। যদি ভাবি লওঁ যে আমাৰ আজি এইটো কাম হ'বলগীয়া আছিলে, তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে সেই কামটো কৰি দিয়ে। যদি আমি ভাবিছিলোঁ যে আমাক আজি এইটো বস্তু লাগে, সেইটো বস্তু লাগে, তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে আমাক দি দিছিল। যদি মই ভাবিলোঁ আৰু ভগতদেৱক কওঁ যে আজি মোৰ গালৈ প্ৰেত আহিছে, তেতিয়া মোক তেওঁ কয় যে তোমাৰ তাত প্ৰেতেই আহি থাকে। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজক মই প্ৰাৰ্থনা জনাওঁ, তেতিয়া আমাৰ সকলোবোৰ সেইদিনাখনে নোহোৱা হৈ যায়। বাইদেউ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে, তেন্তে কি আন দেৱী দেৱতাক পূজা কৰাৰ সময়ত তেওঁলোকে আপোনাক মৃত্যুৰ পৰা নবচালে? যেতিয়া কালৰ জালে আপোনাক লৈ গৈ আছিলে, তেতিয়া আপুনি আন দেৱী দেৱতাক মনত পেলোৱা নাছিলে নেকি? সকলো দেৱী দেৱতাক মনত পেলাইছিলোঁ, কোনো দেৱী দেৱতাই হাত নলগালে। বহুত তান্ত্ৰিকৰ ওচৰলৈ গ'লোঁ, কিন্তু কোনেও একো কৰিব নোৱাৰিলে। শেষত এজন তান্ত্ৰিকে কৈ দিলে যে এতিয়া আৰু তাইক দেৱীয়ে বচাব নোৱাৰে, এতিয়া সন্ত ৰামপালদেৱ মহাৰাজেহে বচাব পাৰিব। বাইদেউ, সন্ত ৰামপালদেৱ মহাৰাজে আপোনাৰ ভূত পেটৰ সমস্যা দূৰ কৰাৰ বাবে, আপোনাৰ জীৱনত যি সমস্যা আছিল সেয়া দূৰ কৰিবৰ বাবে কিমান পইচা ল'লে? তেওঁ কোনো ধৰণৰ পইচা নলয় ছাৰ। একো পইচা নলয় নেকি? নলয়, কোনো পইচা নলয়। তাতে ফ্ৰীতে থকাৰ ব্যৱস্থা আছে, খোৱাৰ ব্যৱস্থা আছে, নাম দীক্ষাও ফ্ৰীতে দিয়ে। যদি কোনোবা ভকতে তালৈ যাব বিচাৰে, চাব বিচাৰে, তেন্তে চাব পাৰে, তাত কোনো খোৱাৰ সমস্যা নাই, পইচাও নলয়, এইবোৰ নহয় তাত। বাইদেউ, বহুত ভকতে এই কথা বিশ্বাস নকৰে। এই কথাবোৰত বিশ্বাস কৰাটো এক অন্ধশ্ৰদ্ধা, কাৰণ বেমাৰৰ চিকিৎসাটো হস্পিটেলতহে হয়। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিব লাগে? ছাৰ, কথাটো এনেকুৱা, মেডিকেলত কোনো ধৰণৰ চিকিৎসাই নহয়। যদি তুমি চিকিৎসা কৰোৱা তেন্তে ইজনৰ ওচৰলৈ যাব লাগে, আন এজনৰ ওচৰলৈ যাব লাগে, কিন্তু কাৰো ওচৰতে একো চিকিৎসা নাই। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত সেই চিকিৎসা আছে যিবোৰ আন চিকিৎসকৰ ওচৰত নাই। বাইদেউ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজক আন সন্ততকৈ কিদৰে পৃথক দেখে? আন গুৰুবোৰ ভণ্ড হয়, তেওঁলোকে কয় যে এইটো কৰা, সেইটো কৰা, সেইটো কৰা। আমাৰ গুৰুদেৱে এইটোহে কয় যে চিম্পলত থাকিবা, সাধাৰণভাৱে ভক্তি কৰিবা, কাকো দেখুৱাব নালাগে। সন্ত ৰামপালদেৱ মহাৰাজে বেদৰ পৰা কয়, অন্য গুৰুসকলে এনেই কৈ দিয়া কথাবোৰ গাঁৱে গাঁৱে গৈ মানুহক ঠগে। বাইদেউ, আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মই ভকত সমাজক বাৰ্তা দিব নোৱাৰোঁ, কিন্তু কথা এটা ক'ব পাৰোঁ। যদি নিজৰ কল্যাণ কৰাব বিচাৰিছে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক আৰু নিজৰ কল্যাণ কৰাওক। যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে তেওঁলোকে কেনেকৈ ল'ব পাৰিব? টিভিত বহুতকেইটা চেনেল আছে,
চেনেলত সৎসংগ চায়, ফোনৰ ইউটিউবতো যদি চায়, ফেচবুকত যদি লাইক কৰি তাত চায়, তাত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে আৰু নামদান কেন্দ্ৰলৈ গৈ নাম দীক্ষা ল'ব পাৰে আৰু নিজৰ কল্যাণ কৰাব পাৰে। বহুত বহুত ধন্যবাদ সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। তেতিয়া ক'লে যে ডক্তৰজনো তোৰ মৃত্যুৰ 2 বছৰ পিছত হঠাৎ মৰি গ'ল। তেতিয়া তেওঁ ক'লে যে সেই ডক্তৰজনে এতিয়া পত্নীৰ ৰূপত আহিছে, এতিয়া সিও চলিব, নহ'লে ইয়াৰ আত্মাৰ পাপৰ কি হ'ব। গতিকে ইয়াত এই কথাবোৰ পুণ্যাত্মাসকল আপোনালোকে হৃদয়ত সুমুৱাই ল'ব লাগিব। যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 29 গীতাৰ জ্ঞানদাতাই কৈছে যে সেই তৎব্ৰহ্মক জানি আৰু সকলো আধ্যাত্ম জ্ঞানক জানি সকলো কৰ্মেৰে পৰিচিত হৈ প্ৰাণীয়ে কেৱল জৰা আৰু মৃত্যুৰ পৰা ত্ৰাণ পাবলৈহে প্ৰয়ত্ন কৰে। তেওঁ ইয়াত কোনো বস্তুৰ ডিমাণ্ড নাৰাখে। জৰা মানে বৃদ্ধাৱস্থা, মৰণ মানে মৃত্যু। তেন্তে পুণ্যাত্মাসকল আমি সকলো কৰ্মেৰে পৰিচিত হ'ব লাগিব। এটা সময়ত এজন গুৰুৰ শিষ্য এফালে গৈ আছিল, এজন মাছমৰীয়াই মাছ ধৰি আছিলে আৰু সেইবোৰ ধৰি ধৰি জাল ভৰি ভৰি বাহিৰলৈ ঢালি আছিল আৰু মাছবোৰ কষ্টৰে মৰি আছিল। তেতিয়া শিষ্যজনে সুধিলে, গুৰুদেৱ, এই অপৰাধী প্ৰাণীয়ে কি শাস্তি পাব? গুৰুদেৱে ক'লে, পুত্ৰ, আহা পিছত কম, সময় আহিলে উত্তৰ দিম তোমাক। কিছু 5-7 বছৰৰ পিছত, 8 বছৰৰ পিছত দুয়ো গুৰু শিষ্য গৈ আছিল, হাবিৰে গৈ আছিল বনেৰে। তাত এটা হাতীৰ পোৱালীয়ে খেলি খেলি দুজোপা গছৰ মাজত সোমাই পৰিল। গছ দুজোপা বহুত ওচৰা ওচৰিকৈ আছিল। ওলাবলৈ চেষ্টা কৰিলে কিন্তু ওলাব নোৱাৰিলে। ওলোৱাৰ চেষ্টাতেই তাৰ সকলো ছাল এৰাই গ'ল গাৰ। অৱশেষত ওলাই গ'ল বাহিৰলৈ, কিন্তু ইমান বেয়া অৱস্থা হৈ গ'ল সি পৰি গ'ল মাটিত। তাৰ গোটেই শৰীৰত পোক হৈ গ'ল, পোক। আৰু সি বেয়াকৈ চটফটাই আছে, চিঞৰি আছে। তেতিয়া সেই শিষ্যজনে ক'লে যে গুৰুদেৱ, এই প্ৰাণীটোৱে এনেকুৱা কি অপৰাধ কৰিলে চোৱাচোন, গাত কেনেকৈ পোক পৰি আছে, চিঞৰি আছে। তেতিয়া গুৰুদেৱে ক'লে যে পুত্ৰ, যি মাছমৰীয়া তুমি দেখিছিলা, যি প্ৰশ্ন সুধিছিলা তুমি, এজন মাছমৰীয়াই মাছ মাৰি আছিলে। তেতিয়া তুমি সুধিছিলা যে ইয়াৰ কি শাস্তি হ'ব। ক'বলৈ ধৰিলে যে সেইজনেই এই অপৰাধীজন। হাতীৰ ৰূপত আজি যিমান মাছ আছিল সেই সকলোবোৰেই তাৰ এতিয়া মাংস খাই আছে, এনেদৰে পোক হৈ পেলাই। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই কয়, তুমনে উস দৰগাহ কা মেল नहीं देखा, धर्मराज के तिल तिल का लेखा। আমি আকৌ আমাৰ সেই প্ৰসংগলৈ আহোঁ। এতিয়া নীৰু আৰু নিমাই নিজৰ শিপিনীৰ কাম কৰিছিল। তেওঁলোকৰ সন্তান নাছিল। এতিয়া পৰমাত্মাই যেতিয়া সকলো সৃষ্টি ৰচনা কৰিব পাৰে, তেওঁ সন্তান দিব নোৱাৰে। তেওঁ উচিত বুলি ভবা নাছিল। তেওঁ উচিত এইবাবেই ভবা নাছিল কাৰণ এওঁলোকক যদি সন্তান দিওঁ, পুনৰ তেওঁলোকৰ সেই একেই কাম আৰম্ভ হৈ যাব। এতিয়া এওঁলোকৰ আগৰ লেনদেন সমাপ্ত হৈ আহিছে আৰু কথা ওচৰলৈ আহি আছে। পৰমাত্মা কেৱল জনা বুজা ডক্তৰটো নহয় যে তেওঁ ভুল কৰিব পাৰে। ডক্তৰে ভুল কৰিব নোৱাৰে যে এটা অপাৰেশ্যন হৈ যোৱাৰ কামত ওলট পালট কৰি দিয়ে। এতিয়া পৰমাত্মাৰ উদ্দেশ্য হৈছে যে সকলোকে ইয়াৰ পৰা উলিওৱা, যি আত্মা তেওঁৰ সন্তান হয়। আমিতো নিজৰ সুখৰ বাবে সন্তানক পঢ়াওঁ, ডাঙৰ হৈ ইনকাম কৰিব আৰু ই মোক সুখ দিব, আমুকটো কৰিব। আৰু সেই বালকজনেই বেমাৰ হৈ গ'লে 6 মাহ আৰু বেমাৰত বহু টকা লাগিব। এটা বছৰত গোটেই পৰিয়ালে এনেকৈ ক'ব, হে ভগৱান, ইয়াক মাতি লৈ যোৱা ওচৰলৈ, ইয়াক এনেকৈ আৰু চাব নোৱাৰোঁ। আৰু পৰমাত্মাই যি সিদ্ধান্ত লয় সেয়া একেবাৰে সঠিক হয়। গতিকে সংসাৰৰ বিচাৰৰ পৰা আৰু আধ্যাত্মিক মাৰ্গত বহুত পাৰ্থক্য আছে। এইবাবেই ইয়াক কোৱা হয় যে জগত আৰু ভগতৰ ভেদ হৈয়ে থাকে।
বিৰোধ হয় বিৰোধৰ কাৰণ এয়াই যে সংসাৰৰ কথা নিজৰ স্তৰৰ হয় ভক্তৰ আধ্যাত্মিক মাৰ্গৰ কথা হয় যেনেকৈ বহুতো এনে প্ৰমাণ আছে যে আধ্যাত্মিক মাৰ্গত কোৱা হয় তাততো দণ্ডৱত প্ৰণাম কৰা হয় তাততো এনেকৈ কৰা হয় দীঘলকৈ শুই লোৱা হয় এই ধৰণৰ কথা সংসাৰিক মানুহে পছন্দ নকৰে কিয়নো তেওঁলোকৰ জ্ঞান নাই আমি যিয়েই নকৰোঁ কিয় সেয়া কৰি আমাৰ আনন্দ আহে আমাৰ পুণ্য হয় অহংকাৰ লুপ্ত হয় ই শত্ৰু আমাৰ জীৱনৰ অহংকাৰ শত্ৰু এই ধৰণৰ হয় গতিকে সমাজেতো ভাবেই যাৰ সন্তান নাই তেওঁ নিষ্কৰ্মা হয় কৰ্মহীন হয় ইয়াৰ মুখ দৰ্শন কৰিব নালাগে এয়া কালৰ প্ৰেৰণা লোকবিদ হয় আৰু ভগৱানৰ মাৰ্গত তেওঁলোক বহুতো পুণ্যকৰ্মী প্ৰাণী হয় চোৱা পুণ্যকৰ্মীটো সেয়াও হয় যিয়ে নাম লৈ লৈছে তেওঁৰ সংস্কাৰ বেলেগ বেলেগ পুত্ৰ পুত্ৰীত যদি আছে তেতিয়াতো ভালেই কথা হয় সকলো সেই পৰমাত্মাৰেই সন্তান হয় সকলোকেই লগাই দিয়া ভগৱানৰ চৰণত এতিয়া যি এই সংস্কাৰ হয় সেয়া কৰিলে লঘু হৈ যায় পৰমাত্মাই নিজৰ স্তৰেৰে ক্ষমতাৰে ঠিক কৰিব তেওঁলোকক সেয়াটো সহজভাৱেই সমাধান হৈ যাব ইয়াৰ দ্বাৰা জীৱনৰ সকলো কাম কৰি দিব আপোনাৰ সন্তান আছে তেওঁলোকৰো আৰু যাৰ সন্তান নাই সেয়াটো তেওঁৰ দ্বাৰাই কৰা হৈছে চোৱা এনেকুৱা নহয় যে ভগৱানে সন্তান দিব নোৱাৰে দিব পাৰে কিন্তু তেওঁলোকক সন্তান নিদিলে এই কাৰণেই নিদিলে যে তেওঁলোক এই 84ৰ কোলাত আকৌ জুৰি যাব তেওঁলোকৰ বাবে স্বয়ং গুচি গ'ল বালক হৈ নিজৰ ভগতৰ প্ৰতিজ্ঞাবশত এতিয়া দ্বিতীয়বাৰ পৰমাত্মাই যি লীলা তেওঁ কৰে সেই লীলা কৰিলে প্ৰায় 60 বছৰৰো বেছি আয়ুস হৈ গৈছিল নিৰু আৰু নিমাৰ সন্তান কোনো নাছিল তেওঁলোকৰ আৰু তেওঁলোকৰ গংগাত গা ধোৱাও বন্ধ কৰি দিছিল এতিয়া তেওঁলোকে প্ৰতিদিন অৱশ্যেই গা ধুইছিল কাৰণ ব্ৰাহ্মণ কুলত জন্ম লৈছিল কাৰণ তেওঁলোকৰ সংস্কাৰ এনেকুৱা আছিল গা ধুই ভাত খাইছিল এতিয়া তাত এটা লেহেৰতাৰা নামৰ পুখুৰী আছিল পুখুৰীটোৰ নাম তাৰা আছিল লেহেৰতাৰা সেইকাৰণেই কোৱা হয় যে গংগাৰ পানী বৰ্ষা ঋতুৰ দিনত এটা ঢৌৰ দ্বাৰা ওপৰলৈ উঠি বহুত ডাঙৰ সৰোবৰৰ ৰূপ ধাৰণ কৰি লৈছিল যেনেকৈ আপোনালোকে এয়া সন্মুখত দেখি আছে তাত স্নান কৰিবলৈ তেওঁলোক প্ৰতিদিন গৈছিল প্ৰতিদিন তাত গা ধুবলৈ গৈছিল আৰু সেয়া তেওঁলোকৰ ঘৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ দূৰত আছিল তাত বনেই বন আছিল বহুত ডাঙৰ সৰোবৰ আছিল যিদিনা পৰমাত্মা সতলোকৰ পৰা নামি আহিছিল আকাশৰ পৰা নিজৰ সতলোকৰ পৰা নামি আহিছিল তেওঁৰ তৃতীয় মুক্তি ধামৰ পৰা সেই সময়তে এক অষ্টানন্দ নামৰ মহৰ্ষি ৰামানন্দজীৰ শিষ্য এজন ঋষি অষ্টানন্দজী সাধনা কৰি আছিল নিজৰ গুৰুদেৱৰ দ্বাৰা বনোৱা ক্ৰিয়াৰে তেওঁ দেখিলে যে আকাশৰ পৰা এটা প্ৰকাশৰ টুকুৰা আহিল তেওঁৰ চকুৱে যেতিয়া সেয়া সহ্য কৰিব নোৱাৰিলে চকু বন্ধ কৰি দিলে বন্ধ হৈ গ'ল তেতিয়া অষ্টানন্দই কি দেখিলে এটা বালকৰ ৰূপ দেখা পালে যেনেকৈ আমি সূৰ্যৰ ফালে চাওঁ সূৰ্যৰ প্ৰকাশক আমাৰ খোলা চকুৰে সহ্য কৰিব নোৱাৰি চকু ইফালে সিফালে কৰি লওঁ বন্ধ কৰি লওঁ তথাপিও অলপ কিবা আকাৰ সূৰ্যৰ আমি দেখা পাওঁ এনেকৈ যেতিয়া তেওঁ চকু বন্ধ কৰিলে তেতিয়া কি দেখিলে যে এটা শিশু ৰূপ বালক দেখা পালে আকৌ দ্বিতীয়বাৰ চকু খোলাত কি দেখিলে সেই সৰোবৰৰ এটা কোণাত সেই প্ৰকাশ সীমিত হ'ল সূৰ্য উদয়ৰ প্ৰথমটো সময় আছিল সূৰ্য উদয়ৰ 1.5 ঘণ্টা আগতে ব্ৰহ্ম মুহূৰ্ত বুলি কোৱা হয় ইয়াত পৰমাত্মাই এটা কমলৰ পুষ্পত তেওঁ আহি বিৰাজমান হ'ল আৰু অষ্টানন্দজী তেওঁ ভাবিলে যে কি হ'ল কিন্তু তেওঁ বালক ৰূপত সেই কমলৰ পুষ্পত দেখা নাপালে কিয়নো তাত আন্ধাৰ আছিল পৰমাত্মাই শিশু ৰূপ ধাৰণ কৰিলে
এতিয়া কষ্টানন্দজী তাৰ পৰা উঠি গুচি গ'ল। নিজৰ গুৰু পণ্ডিত ৰামানন্দ দেৱক ক'লে যে গুৰুদেৱ, আজি মই এনেকুৱা ধৰণৰ প্ৰকাশ দেখিছিলোঁ আকাশৰ পৰা অহা, কাৰণ এয়া ভগৱানৰ প্ৰকাশ বুলি মনা হয়। হে প্ৰভু, এয়া মোৰ কি ভক্তিৰ উপলব্ধি নে মোৰ কিবা ভ্ৰম হয়? তেতিয়া ৰামানন্দজীয়ে ক'লে যে পুত্ৰ, এয়া কোনো তোমাৰ ভক্তিৰ উপলব্ধি নহয় আৰু না কোনো তোমাৰ ভ্ৰম হয়। ওপৰৰ লোকৰ পৰা যেতিয়া দেৱতা আহে, যাৰ পুনৰ জন্ম হ'বলগীয়া থাকে, তেওঁলোক আহে আৰু কোনো মাৰ গৰ্ভত প্ৰৱেশ কৰিব, তাৰ পৰা তেওঁলোকৰ জন্ম হ'ব, ইয়াত কোনো ধৰণৰ লীলা কৰিব আহে, তেতিয়া এনেকুৱা পৰিস্থিতি হয়। এতিয়া যেনেকৈ সেই গুৰুৰ জ্ঞান আছিলে, নিজৰ শিষ্যৰ সন্তুষ্টি কৰি দিলে। এতিয়া সেইদিনাই নিৰু নিমাই গা ধুবলৈ সেইফালে গৈ আছিলে। এতিয়া নিমাই ৰাস্তাতে কান্দি আছিলে আৰু নিজৰ ভগৱান শংকৰৰ ওচৰত প্ৰাৰ্থনা কৰি আছিলে। যদিও তেওঁলোক মুছলমান হৈ গৈছিল, তথাপি ভগৱান শংকৰক পাহৰিব পৰা নাছিল। যদিও পুণ্যাত্মা এয়া মহম্মদ যি আছিল, হজৰত মহম্মদ, এওঁ শিৱলোকৰ পৰা আহিছিলে, বহুত ভাল আত্মা আছিলে, গড আছিল তেওঁ। তেওঁৰ আগৰ সংস্কাৰ ভাল আছিলে, সেইবাবেই তেওঁ তাত জন্ম ল'লে। তেওঁৰ ওচৰত শক্তি ভক্তি আছিলে আৰু যাৰ কাৰণে তেওঁ বেলেগকৈ এক ভক্তি বিধি চলাইছিল। এতিয়া কি কোৱা হয়, वही मोहम्मद वही महादेव वही आदम वो ब्रह्मा गरीबदास दूसरा कौन है देखा अपने घर में। তেওঁৱেই মহম্মদ, তেওঁৱেই মহাদেৱ, কিয়নো মহাদেৱৰেই এওঁ পূজাৰী আছিল। তেওঁৱেই আদম, তেওঁৱেই ব্ৰহ্মা। আদম যি আছিল বাবা আদম, তেওঁ ব্ৰহ্মাজীৰ অৱতাৰ আছিল, তেওঁৰ লোকৰ পৰা আহিছিলে। और दास गरीब दूसरा कोई नहीं देखा अपने घर में। মানে ইয়াত নিজৰ কমলৰ ভিতৰত আপুনি চাওক, তোমাৰ যদি ভক্তি ঠিক হয়, আপুনি চালে আপুনি নিজেই গম পাই যাব যে এই লোকত যেতিয়া আপুনি ব্ৰহ্মাৰ লোকলৈ যাব, তেতিয়া সম্পূৰ্ণ হিষ্ট্ৰী লিখা থাকিব আপোনাৰ সন্মুখত যে আদম ৰূপত গুণ প্ৰাণী গৈছিল ইয়াৰ পৰা। আকৌ এয়া কি হয় যে তাৰ পৰা ভক্তিযুক্ত হৈ আহে, তললৈ আহি তেওঁলোকৰ সংস্কাৰ দুৰ্বল হৈ যায়, আশীৰ্বাদ দি আকৌ তেওঁ পিতৃৰূপ ধাৰণ কৰি লয়, পিতৃলোকত জন্ম হয় তেওঁৰ আকৌ গৈ। হজৰত মহম্মদজীক যেতিয়া জিব্ৰাইল নামৰ এজন দেৱতাই ওপৰলৈ লৈ গৈছিল দূতে, তেতিয়া তাত দেখিছিলে যে বাবা আদমে স্বৰ্গৰ ভিতৰত কান্দি আছিল। এটা ফালে চালে তেওঁ দেখে কান্দি আছে, এটা ফালে চালে তেওঁ দেখে হাঁহি আছে। তেতিয়া হজৰত মহম্মদজীৰ সোধাত জিব্ৰাইলে ক'লে যে এয়া বাবা আদম হয় আৰু তেওঁ এই কাৰণেই কান্দি আছে যে তেওঁৰ যি নিষ্কৰ্মা সন্তান আছিল, তেওঁ ভুল কাম কৰি আছে, আজি নৰকত পৰি আছে। ইয়াকে দেখি তেওঁ কান্দি আছে। ভাল সন্তান তেওঁৰ যি আছিল সেয়া স্বৰ্গৰ ভিতৰত আছে। স্বৰ্গৰ ফালে যেতিয়া চাই তেওঁ হাঁহি থাকে। এতিয়া বাবা আদম তেওঁ তাতো দুখী। কোৱাৰ অৰ্থ এয়াই যে এই সকলো আমাৰ সংস্কাৰ একেলগে আছে, আমি কোনো বেলেগ পংক্তি নহয়, কিন্তু এই কালে আমাক কেইবাটাও ভাগত ভগাই দিলে। এতিয়া এইবোৰ আকৌ লাহে লাহে এক হ'ব লাগে। এতিয়া কোৱাৰ ভাৱ এয়াই যে যি প্ৰসংগ চলি আছে, ভগৱান শিৱক বহুত মনত পেলাইছিল। এতিয়া নিমাই কান্দি আছিলে, ভিতৰৰ পৰা মাতি আছে যে হে ভগৱান, হে শিৱজী মহাৰাজ, তোমাৰ দাসীকো এটা সন্তান দিয়া, মোৰো সমাজত এটা পৰিচয় হ'ব, সমাজৰ ভিতৰত ময়ো জীয়াই থকাৰ এটা পথ ওলাব। আমাকতো দেখিয়েই মানুহে ক'ব ধৰে যে এয়া অমংগলীয় ব্যক্তি আহিছে, এওঁলোকৰতো মুখো চাব নালাগে। এই বুলি কৈ বেয়াকৈ কান্দিব ধৰিলে। নিৰুৱে ক'লে, নিমা, যদি আমাৰ ভাগ্যত থাকিলে হয় তেতিয়াহ'লে ভগৱানেতো দি দিলেই হয়, আল্লাই দি দিলে হয়, কিন্তু আমাৰ ভাগ্যত নাই। আৰু তই নাকান্দিবি বাৰে বাৰে, চকু ফুলি যাব, বুঢ়া বয়সৰ সঁহাৰি নাই আমাৰ, চকুৰে তই দেখা বন্ধ হৈ যাব, তই বেছি দুখী হৈ যাবি, বাৰে বাৰে নাকান্দিবি। এনেকৈ কথা কৈ কৈ তেওঁলোক সেই স্থান পালেগৈ য'ত প্ৰতিদিন গা ধুবলৈ তেওঁলোক যায়। জুনৰ মাহ আছিল, জেঠ সিদ্ধি পূৰ্ণিমা, চন 1398 পৰা 1455। এয়া গৰমৰ দিনৰ উত্তৰ প্ৰদেশৰ কাশী বেনাৰসৰ কথা আছিল। এতিয়া প্ৰথমতে নিমাই গা ধুলে।
সেই পুখুৰীত তেওঁ গা ধুই বাহিৰলৈ ওলাই আহিল আৰু তাৰ পাছত সেইফালে নিৰু গা ধুবলৈ প্ৰৱেশ কৰিলে। সেই ঘাটতে কেঁচা স্থান আছিল। নিমাই যি কাপোৰ বান্ধি গা ধুই আছিল সেয়া ধুবলৈ কাপোৰ সলনি কৰি সেয়া ধুবলৈ পুনৰ গ'ল তাই সৰোবৰৰ ওচৰলৈ। সেই সময়ত কিবা পোহৰৰ উৎপন্ন হ'ল। ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তৰ কথা আছিল। এনেকৈ লাহে লাহে তাত ৰাতিপুৱাৰ কিছু পোহৰ, কিছু উজ্জ্বলতা আহি গ'ল। যেনেকৈ ৰাতিপুৱা কিবা এনেকুৱা ধৰণৰ দেখা পোৱা যায়। তেতিয়া নিমাই দেখিলে যে কমলৰ পুষ্পত এটা ভৰি লৰি আছে। তাই ভাবিলে যে কোনো শাক নহ'লেই হ'ল আৰু মোৰ স্বামীক যাতে ক্ষতি নিদিয়ে। তাই ভালকৈ চালে, বহুত ধ্যানেৰে চালে আৰু দেখিলে যে এটা বালক এটা ভৰিটো এনেকৈ লৰাই আছিল, ভৰি মাৰি আছিল। তাই দেখিলে যে এইটো এটা বালক হয় কমলৰ পুষ্পত। নিজৰ স্বামীক ক'লে, যিয়ে অলপ দূৰতেই গা ধুই আছিলে, যে চোৱা, এয়া চোৱাচোন, কমলৰ পুষ্পত বালক আছে, কেঁচুৱা উঠোৱা নহ'লে ডুবি যাব। এতিয়া নিৰুৱে স্নান কৰি আছে এনেকৈ। তেওঁ ভাবিলে এই কিজানি পাগল হৈ গ'ল। তাই এতিয়া এই পানীৰ ভিতৰতো কেঁচুৱা দেখিব ধৰিলে আৰু তেওঁ ক'বলৈ ধৰিলে যে ভগৱান তাইক সৎবুদ্ধি দিয়া। আকৌ তাই জোৰকৈ ক'বলৈ ধৰিলে, চোৱা, ডুবিব এতিয়া। তেতিয়া তেওঁ ভাবিলে, চাইটো লওঁ। যিফালে তেওঁ সংকেত কৰি আছিল, ধ্যানেৰে চোৱাত দেখিলে কমলৰ পুষ্পত সঁচাকৈ বালক এটা আছে। তেওঁ সোনকালে গৈ উঠাই ল'লে। সেই কমলৰ পুষ্পৰ সৈতে সেই বালকক উঠাই নিজৰ পত্নীৰ হাতত দি দিলে। এতিয়া নিমাই ইয়াক লৈ পৰমাত্মাক লৈ পাৰলৈ আহিল আৰু নিৰুৱে গা ধুবলৈ ধৰিলে। তেওঁ গা ধুইয়ে আছিলে। এতিয়া নিমাই পৰমাত্মাক, সিয়াতো পৰমেশ্বৰ আহিছিলে। এতিয়া পুণ্যাত্মাসকল, যি মালিকৰ নাম ল'লেই শৰীৰৰ নোম থিয় হৈ যায় আমাৰ, যাক বিচাৰি আমি যুগ ধৰি লাগি আছো, আৰু সেই পৰমাত্মা সেই ভনীৰ কোলাত এক বালকৰ ৰূপ লৈ এতিয়া যি আনন্দ সেই মায়ে অনুভৱ কৰিলে, যাৰ নাম ল'লেই আনন্দ হয়, তেওঁ ওচৰে পাছৰে থাকিলেই আমাৰ কিমান সুখ লাগিব, ভাল লাগিব। এতিয়া সিয়াতো সেই মায়েহে ব্যাখ্যা কৰিব পাৰিব, তেওঁই বৰ্ণনা কৰিব পাৰিব। তেওঁ সম্ভৱ বৰ্ণনা কৰিব নোৱাৰিব। কিন্তু পুত্ৰ মোহ, মালিকৰ কৃপা, ইমান সুন্দৰ বালক, তাকেই চাই এবাৰ তাক মৰম কৰে, চুমা খাই বুকুত লগাই ৰাখে আৰু কৃতজ্ঞতা জ্ঞাপন কৰে শংকৰ ভগৱানৰ। হে ভগৱান, আজি হৃদয়েৰে মাত মাতিছিলো, আজি এই ভগৱান আপুনি মোৰ কথা শুনিলে। এতিয়া ইয়াত কোৱা হয়, জগত কা পেখনা পেখ্যা দড়ি কা নাম না লিখা। এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰটো এনেকৈয়ে গুণগান হয়। ভগৱান স্বয়ং আহিছে আৰু এনেকুৱা কৰি যে শিৱজীয়ে দি দিল। এতিয়া আমি এনেকৈয়ে এতিয়ালৈকে ভ্ৰমিত হৈ আছিলো। এতিয়া অলপ সময়ৰ পাছত স্নান কৰি নিৰু বাহিৰলৈ আহিল। তেওঁ বিচাৰ কৰিলে যে প্ৰথমতেতো আমাক মুছলমান বনাই দিছিল, মুছলমানৰ সৈতে আমাৰ বেছি লিংক নাই, হিন্দুৱে আমাৰ লগত কথা নাপাতে, আৰু যদি আমি এই বালকক ঘৰলৈ লৈ যাওঁ, তেতিয়া গাঁৱৰ নগৰৰ লোকে ক'ব যে তোমালোকে কাৰোবাৰ চুৰ কৰি আনিছা। আমি যদি কওঁ কমলৰ পুষ্পত পালো, আমাক ক'ব আমি মিছা কৈছো, কমলৰ পুষ্পত বালক থাকিবই নোৱাৰে, আৰু আমাৰ অৱস্থা বেয়া কৰি দিব। বালকক কাঢ়ি ল'ব, কোনোবাই সুধিব ক'ত আছে ইয়াৰ মাক দেউতাক, ক'ৰবাত কান্দি আছে চাগে, তোমালোকে চুৰ কৰি আনিছা কাৰোবাৰ। এনেধৰণৰ বহুত বেয়া ধাৰণা কৰি তেওঁ পত্নীক ক'লে, এই বালকক ইয়াতে এৰি দিয়া, এয়াই আমাৰ বাবে ভাল হ'ব। কিন্তু নিমাই ক'লে যে নাজানো এই শিশুৱে মোৰ ওপৰত কি যাদু কৰি দিলে। এতিয়া মই ইয়াক এৰি জীয়াই থাকিব নোৱাৰো, মৰি যাম, মই ইয়াক এৰিব নোৱাৰো। এতিয়া নিৰুৱে ভাবিলে যে তাই নামানিব আৰু ঘৰৰ পৰাতো ওলাই যাব লাগিব, শিশুও নাথাকিব। তেওঁ নিজৰ জীৱনত প্ৰথমবাৰৰ বাবে পত্নীৰ ফালে হাত উঠালে থাপৰ মাৰিবলৈ। কান্দি ক'লে যে তুমি জেদি হৈ গৈছা, মই তোমাৰ সকলো কথা মানি আহিছো, কাৰণ আমাৰ সন্তান নাই, কিজানি তোমাৰ আত্মা দুখী হৈ যায়, সেইকাৰণেই তুমি জেদি হৈ গৈছা, জেদ কৰিব ধৰিছা, মোৰ এটা কথাও নামানা। এতিয়া এৰা এই শিশুক,
এনেকৈ হাত উঠাইছিলে পৰমাত্মাই ক'লে যি কোচত আছিল ক'বলৈ ধৰিলে নিৰু সাৱধান হোৱা এতিয়া নিৰু ৰৈ গ'ল ভয় কৰিলে ভূত নে প্ৰেত হয় না কোনো দূত হয় শিশুৱে কথা ক'ব ল'লে আৰু ক'লে যে মোক ঘৰলৈ লৈ যোৱা তোমালোকৰ কোনো বিপদ নাহে মই তোমালোকৰ বাবেই আহিছোঁ আৰু এনেকৈ শিশুৱে ক'বলৈ ধৰিলে কলিজা কঁপি গ'ল তেওঁতো চুপ হৈ গ'ল উশাহ নোলোৱাকৈ তেওঁ আগে আগে যাবলৈ ধৰিলে ধুতি উঠাই আৰু ঘৰ পালেগৈ ঘৰলৈ আহোঁতেই সকলোৱে গম পালে যে ইমান ধুনীয়া শিশু ভগৱান কেতিয়াও দেখা পোৱা নাই গোটেই নগৰৰ চহৰৰ সকলো মানুহেই চাবলৈ আহিলে ৰজাও আহিল তালৈ যি ৰজা আছিল দিল্লীৰ তেওঁ চাবলৈ আহিলে যে ইমান সুন্দৰ শিশু তেওঁলোকে পাহৰি গ'ল যে কোন হয় ক'ৰ পৰা আনিলে এওঁলোকে এনেতো কৈ দিছিল লেহেৰ তালাবত আমি পাইছোঁ কমলৰ পুষ্পত এয়া পৰমাত্মাৰ লীলা আছিল বেলেগৰ মনত বেলেগ ভাৱনা আহিব দিয়া নাছিল যেনেকৈ তুলসীদাসজীয়ে শ্ৰী ৰামচন্দ্ৰজীৰ লীলাক লাখ বছৰৰ পিছত এজ ইট ইজ লিখি দিলে নিজৰ ভাষাৰে পাঠৰ মাধ্যমেৰে গদ্যৰ মাধ্যমেৰে আৰু যিয়ে এনেকুৱা গৰীবদাস চাহেবজীক পৰমাত্মাই লগ পাইছিল চন 1727 গাঁও চুৰাণী জিলা জজ্জৰ হাৰিয়ানাৰ ভিতৰত আৰু তাৰ পৰাই তেওঁৰ আত্মাক সচখণ্ড আৰু ওপৰৰ সকলো ব্যৱস্থা নিজৰ শক্তি সামৰ্থ্য নিজৰ সৎলোকত য'ত সেই মালিক থাকে তৃতীয় স্থানত এই সকলোৰে সৈতে পৰিচিত কৰাই তেওঁক পুনৰ এৰি দিছিল আৰু তেওঁৰ জ্ঞান যোগ খুলি দিছিল তেওঁক দিব্য দৃষ্টি দি দিছিল তেওঁ ভৱিষ্যতৰ ঘটনাবোৰক দৰিদ্ৰাজ চাহেবজীয়ে তাত বহি চাই চলচ্চিত্ৰৰ দৰে চাই আছিল আৰু কৈ আছিল আৰু লিখাসকলে লিখি আছিল সেই বাণীক দাসে আপোনালোকক শুনাইছোঁ ইয়াৰ ভিতৰত কিমান ধুনীয়া ব্যাখ্যা কৰা হৈছে रामानंद आनंद में काशी नगर मंझारे देश द्राविड छोड़कर वो आए पुरी विचार অৰ্থাৎ ভাৰতবৰ্ষত এই কাশী চহৰৰ বহুত মহিমা আছে বহুত প্ৰাচীন মহিমা আছে আৰু কাশী চহৰৰ ব্ৰাহ্মণ লোক এনেকুৱা ঠগ হৈ গৈছিল সংসাৰক ভ্ৰমিত কৰিছিল ভূত প্ৰেতৰ পূজাৰ কথা কৈছিল তন্ত্ৰ মন্ত্ৰত আধাৰিত কৰি দিছিল মহাৰিষি ৰামানন্দ ব্ৰাহ্মণ আছিল তেওঁ দেখিলে সেই পবিত্ৰ নগৰৰ অৱস্থা আৰু তেওঁ তাত আহি থকাৰ বিচাৰ কৰিলে যে এই লোকসকলৰ কিছু উদ্ধাৰ কৰোঁ যে বুদ্ধি বিকশিত কৰোঁ বেদ গীতা আৰু পুৰাণৰ আধাৰৰ পৰা তেওঁলোকক সাধনা কওঁ গতিকে স্বামী ৰামানন্দজীয়েও বহুতে শুদ্ধৰাবলৈ চেষ্টা কৰিলে 1400 শিষ্য বনাই ল'লে ঋষিৰ বেদ আৰু পুৰাণৰ প্ৰচাৰ কৰা যেনেকুৱা জ্ঞান আছিল সেই জ্ঞান দিলে এতিয়া ৰামানন্দজীও তালৈ আহিছিল 84 बंधन कटे किन्नी कल्प कबीरे भवन चतुर्दश लोक सब ये टूटे जम जंजीरी अंत कोट ब्रह्मांड में बंदी छोड़ कहाए सो तो एक कबीरे हैं जननी जने नवाए গৰীবদাস চাহেবে কৈ আছিল এজন কবিৰেই হয় যি মাৰ পৰা জন্ম হোৱা নাছিল अनंत कोट ब्रह्मांड में बंदी छोड़ कहाए অনন্ত কোটি ব্ৰহ্মাণ্ডৰ কেৱল বন্দী চোৰ বন্ধনৰ শত্ৰু অৰ্থাৎ পাপ কৰ্মৰ কটাজন কবিৰ যি হয় और सो तो एक कबीर है जो जन्नी जने नमाए शब्द स्वरूप साहेब धनी शब्द सेंद सब माही बाहर भीतर रम रहा जहाँ तहाँ सब ठाई এতিয়া যেনেকৈ এই অজ্ঞানী লোকসকলে কৈ আছিল যে পৰমাত্মা নিৰাকাৰ হয় তেওঁ দেখা নিদিয়ে সেইকাৰণে তেওঁ অন্তৰ্যামী হয় যদি ভগৱান সাকাৰ হয় তেতিয়া অন্তৰ্যামী হ'ব নোৱাৰে পুণ্যাত্মাসকল আজিৰ বিজ্ঞানৰ ফলত আমি এইটো সহজেই বুজি পাম যে অন্তৰ্যামীৰ পৰিভাষা কি হয় যেনেকৈ এক্স-ৰেৰ মেচিন বাহিৰত থাকে বাহিৰৰ পৰা কৰা হয় আৰু ইয়াৰ দ্বাৰা ভিতৰৰ বুকুৰ ভিতৰৰ সকলোবোৰ কথা জানি ল'ব পাৰে ইয়াৰ দ্বাৰা বাহিৰৰ পৰাই সকলোবোৰ জানি ল'ব পাৰে যে ইয়াত কি ৰোগ আছে
আল্ট্ৰাছাউণ্ডৰ মেচিন সাকাৰ হয় আৰু অন্তৰ্যামী হয় ভিতৰৰ সকলোবোৰ ৰোগ বিচাৰি লয় ক'ত ডিফেক্ট আছে যেতিয়া এজন মানুহে বনোৱা এটা টেকনিক মানে এটা যন্ত্ৰ অন্তৰ্যামী হ'ব পাৰে ভগৱান যিয়ে মানুহ বনালে তেওঁ অন্তৰ্যামী হ'ব নোৱাৰে তেওঁ এনেকৈ অন্তৰ্যামী হয় যে তেওঁৰ সেই পৰমাত্মাৰ শক্তি সৰ্বব্যাপক হয় পৰমাত্মা এক দেশীয় সাকাৰ হয় अनंत कोट ब्रह्मांड का एक रति नहीं भारे सतगुरु पुरुष कबीर हैं ये कुल के सिरजनहारे जल तल पृथ्वी गगन में वो बाहर भीतर एक है पूर्ण ब्रह्म कबीर हैं वो अवगत पुरुष अलेख है सेवक हो के उतरे इस पृथ्वी के माही जीव उदाहरण जगत गुरु बार बार बलि जाही এতিয়া আদৰণীয় গৰীব দাস চাহেবে কয় যে সেৱক হোকে উতৰে দাস হোকে আমাৰ মাজত এজন চাকৰৰ দৰে আছিল সেৱক হোকে অৱতাৰে তেওঁ তাৰ পৰা আহিছিল তললৈ আহিছিল গমন কৰি গতি কৰি सेवक हो के उतरे इस पृथ्वी के माही কি কাৰণত আহিছিল जीव उदाहरण जगत गुरु बार बार बलि जाही জীৱক উদ্ধাৰ কৰিবলৈ আহিছিল সেই জগত গুৰু সমস্ত সৃষ্টিক অকলেই জ্ঞান দিয়া সেই কবিৰ ভগৱান काशीपुरी कष्ट किया उतरे अदर अधारे मोमिन को मुजरा हुआ वहाँ जंगल में दीदारे এতিয়া পুণ্যাত্মাসকল পৰমাত্মাক নাৰায়ণ বুলি কোৱা হৈছিল আমি ভাবি আছিলো যে বিষ্ণুজীক নাৰায়ণ বুলি কোৱা হয় পানীৰ ওপৰত শেষ নাগৰ শৈয়াত শুই আছিল আচল নাৰায়ণটো এইজন আছিল যেতিয়া তেওঁ লীলা কৰিছিল পানীৰ ওপৰত আহি বিৰাজমান হৈছিল ইয়াৰ বিষয়ে বেদে কি কয় চাওঁ আহক পুণ্যাত্মাসকল বেদত ভগৱানৰ মহিমা আছে আৰু পৰমাত্মাই যি লীলা কৰে তেওঁৰ জীৱনী এই বেদত এই গ্ৰন্থত বিদ্যমান আছে চাবচোন যজুৰ্বেদ ইয়াৰ অনুবাদক হৈছে বেদ মূৰ্তি তপনিষ্ঠ পণ্ডিত শ্ৰীৰাম শৰ্মা আচাৰ্য অনুবাদক এওঁ ইয়াৰ সম্পাদক এৱেই এই শ্ৰীৰাম শৰ্মাজী প্ৰকাশক হৈছে ব্ৰহ্মবৰ্ষস শান্তি কুঞ্জ হৰিদ্বাৰ উত্তৰাঞ্চল ইয়াত চাব এয়া হৈছে ত্ৰয়োদশ অধ্যায় 13ৱা অধ্যায় ইয়াৰ দ্বিতীয় মন্ত্ৰত ইয়াৰ অৰ্থ লিখিছে এনেকৈ যে পানীৰ পৃষ্ঠ অৰ্থাৎ পানীত উৎপন্ন অথবা পানীক ধাৰণ কৰোঁতা এওঁলোক অজ্ঞান্ত আছিলে খেলি মেলিও বহুত কৰি দিছিল তথাপিও সঁচা কথাবোৰ লুকাই নাথাকিল তেওঁ পানীৰ পৃষ্ঠত মানে পানীৰ ওপৰত উৎপন্ন হয় পানীৰ ওপৰত উৎপন্ন হয় ইয়াক অনুবাদ কৰিব নাজানিলে ইয়াৰ পৰা এইটোৱে বুজি লওক যে যেনেকৈ কোনো বিদেশীয়ে হিন্দী শিকে আৰু তেওঁ ৰামায়ণ লৈ যায় তেওঁ নিজৰ দেশলৈ ইয়াৰ পৰা আৰু অন্যটো একো নাজানেই হিন্দী সেই হিন্দী জনা তেওঁ নিজে হিন্দী শিকিছে কিন্তু ৰামায়ণৰ কথাৰ লগত তেওঁ পৰিচিত নহয় অনুবাদটো তেওঁ খেলি মেলিয়েই কৰিব অৱশ্যে একোৱেই কৰিব নাজানিব তেওঁ ইয়াতো এনেকুৱাই কৰি ৰাখিছে এওঁলোকে अप्रसंग के काशीपुरी कष्ट किया ये उतरे अदर अधारे मोमन को मुजरा हुआ ये जंगल में दीदारे कोट किरण शशिभान सुधि आसन अदर विमाने पर सतपूर्ण ब्रह्म को शीतल पिंड और प्राणे কোৱা হয় कोट किरण शशिभान सुधे ইমান সুন্দৰ শৰীৰ পৰমাত্মাৰ কোৱা হয় আৰু পৰশুদ্ধ পূৰ্ণ ব্ৰহ্মকো শীতল পিণ্ড আৰু প্ৰাণ যেতিয়া সি মায়ে পৰমাত্মাক শিশু ৰূপত কোচত ল'লে কোৱা হয় তেওঁৰ আত্মা আৰু শৰীৰ একেবাৰে শান্ত হৈ গ'ল অৰ্থাৎ সকলো যি তাপ আছিল যি প্ৰভাৱ আছিল সংস্কাৰবশত সেই সকলোবোৰ একেবাৰে দূৰলৈ আঁতৰি গ'ল ভগৱান তাত আহোঁতেই তেওঁ একেবাৰে বেলেগ আনন্দৰ প্ৰথম আনন্দটো এইটো যে তেওঁ এজন পুত্ৰ পালে
আৰু আকৌ ভগৱান যেনেকৈ বৰফ হয়, বৰফৰ ওপৰত হাত ৰাখিলে ই নিজৰ প্ৰভাৱ দেখুৱায়, এনেকৈ পৰমাত্মাই তাত তেওঁৰ নিজৰ প্ৰভাৱ দেখুৱাই আছিল। তেওঁৰ বিষয়ত গৰীব দাসজীয়ে কৈছে যে गोद लिया मुख चूम कर हेम रूप झलकंते जगर मगर काया करे जैसे दमके पद्म अनंत। ইমান সুন্দৰ শৰীৰ পৰমাত্মাৰ কোচত ললে, মুখত এটা চুমা খালে, মুখত চুমা খালে অৰ্থাৎ মুখত মৰম কৰিলে, যেনেকৈ নিজৰ শিশুক মৰম কৰে আৰু কয় যে हेम रूप झलकंत। পৰমাত্মাৰ ইমান সুন্দৰ শৰীৰ, যেনেকুৱা হোৱাইট, যেনেকৈ হিম মানে বৰফ, হেম ৰূপ যেনেকৈ বৰফৰ দৰে সুন্দৰ বগা। যেনেকৈ কোৱা হয় যেতিয়া কাপোৰ ল'বলৈ বজাৰলৈ যোৱা হয় তেতিয়া কোৱা হয় যে স্নো হোৱাইট দিব, অৰ্থাৎ বৰফৰ দৰে বগা দেখাব। তো कहते हेम रूप झलकंत और जगर मगर काया करे जानो दमके पदम अनंत। ইমান সুন্দৰ শৰীৰ মালিকৰ বহুতবাৰ দেখো কাৰোবাৰ বগা ৰং, কোনো শিশুৰ ব্যক্তিৰ এনেকুৱা কোৱা হয় যে এওঁৰ ইমান সুন্দৰ শৰীৰ, এওঁৰ মুখৰ সুন্দৰতাই বেলেগ। এনেকৈ এই মুখ মালিকৰ এনেদৰে উজ্জ্বলি আছিল। काशी उमटी गुल भया मोमिन का घर घेरे कोई कहे ब्रह्मा विष्णु है कोई कहे इंद्र कुबेरे। কোনোৱেতো এনেকুৱা কয় যে কোনো দেৱতা আহি আছে। এনেধৰণৰ এনেকুৱা শিশুজনে কেতিয়াও দেখাই নাছিল। এনে শৰীৰ আছিল মালিকৰ, কিয়নো যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 8 এই পৰমাত্মাৰ এই শৰীৰৰ পৰিচয় দিয়া আছে যে কবিৰ মনীষী স্বপ্ৰয়াঘাত, প্ৰয়াঘাত মানে প্ৰথম শৰীৰধাৰী হয়, কিন্তু তেওঁৰ শৰীৰ প্ৰথম শৰীৰধাৰী হয় আৰু তেওঁৰ শৰীৰ শুক্ৰম অকায়ম ঐশ্বৰাবিৰম স্বয়ম্ভূ পৰিভূ। সেই পৰমাত্মাৰ শৰীৰ আমাৰ দৰে নাৰীৰ মাতা পিতাৰ সহযোগত শুক্ৰৰ দ্বাৰা সৃষ্ট নহয়। তেওঁৰ শৰীৰ নাৰী নোহোৱাকৈ কিন্তু আমাৰ দৰে এই 5 ভৌতিক কায়াৰেই বনোৱা হয়, স্বয়ম্ভূ হয় তেওঁ। সেয়ে তেওঁৰ তেজ পূজৰেই শৰীৰ হয় মালিকৰ। তেওঁৰ বিষয়ে ইয়াত কৈছে काशी उमटी गुल भया বলে বলে আহিছিল কাশীৰ সকলো লোক, কাশীৰ और मोमिन का घर घेरे আৰু মুছলমানৰ ঘৰটো ঘেৰি ললে। कोई कहे ब्रह्मा विष्णु है कोई कहे इंद्र कुबेरे कोई कहे ब्रह्मराय है कोई कहते है ईशी 16 कला सुभान गति कोई कहे जगदीश। भक्ति मुक्ति ले उतरे ये मेटन तीनों तापे मोमिन का डेरा लिया उसको कहे कबीरा बाप। কোৱা হয় যে ভক্তি আৰু মুক্তি লৈ নামি আহিছিল ভগৱান, নিজৰ সৎলোকৰ পৰা গতি কৰি আহিছিল আৰু মেতন তিনিও তাপ সেই মালিকৰ ভক্তিৰ পৰা, তেওঁৰ দ্বাৰা দিয়া মন্ত্ৰৰ পৰা আমাৰ তিনিও তাপ নষ্ট হ'ব পাৰে, বেদত বৰ্ণিত বিধিৰে হ'ব নোৱাৰে। তেওঁ পঞ্চম বেদ দিবলৈ আহিছিল। और मोमिन का डेरा लिया कहे कबीरा बाप। এজন মুছলমানৰ ঘৰত জন্মৰ পৰাই বাস কৰিব ললে, আহি বিৰাজমান হৈ গল, তাতে থাকিবলৈ ধৰিলে আৰু পিছত দেউতা ক'বলৈ ধৰিলে নিৰুক, দেউতা বাপু, বাপুজি যি ভাষাই আছিল। अब दूध न पीवे न अन्न भखे न पलने झूलनते अधर अमान ध्यान में वो कमल कला फूलनते। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষালৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? মোৰ নাম সুৰেন্দ্ৰ সিং। সুৰেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? মই ৰুদ্ৰপুৰ উদম সিং নগৰ উত্তৰাখণ্ডৰ। সুৰেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই নাম দীক্ষা 10 অক্টোবৰ 2014 লৈছিলোঁ। সুৰেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কি ভক্তি সাধনা কৰিছিলে? ছাৰ, মই
সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হোৱাৰ আগতে মই বহুত ভক্তি যেনে ধৰক গুৰুদ্বাৰলৈ যোৱা আৰু আমাৰ দেউতা নাম দীক্ষা লৈ থৈছিলে চন 1984 পৰা বিয়াসৰ পৰা সন্ত চৰম সিঙৰ পৰা তাৰপিছত ময়ো বিয়াসলৈ গৈছিলোঁ তেওঁ যিহেতু গৈছিলে তেওঁৰ লগত আৰু সেয়া তাৰ আগতে সৰুৰ পৰাই তেওঁ গুৰুক ভাল পাইছিলে গুৰু গ্ৰন্থ চাহিবৰ পাঠো কৰিছিলে আৰু তেওঁ পাঠকো আছিলে তেওঁ বহুত মানে সাধনা যি আছে ভক্তিৰ সিদ্ধিও তেওঁ বহুত কৰি থৈছে তাৰপিছত যেতিয়া তেওঁ নাম দীক্ষা ল'লে তাৰপিছত তেওঁ এটা আমাৰ খেতিত এখন ঠাই আছে তেওঁ তাতে মন্দিৰ এটাও বনাইছিলে তাত তেওঁ যিমানেই ভক্তি কৰি গ'ল তেওঁৰ ভিতৰত সিদ্ধিও আহি থাকিলে তেওঁ সিদ্ধিৰে মানে তেওঁ কাম ল'ব আৰম্ভ কৰিলে মানুহ তেওঁৰ ওচৰলৈ আহিছিলে যাকে তেওঁ আশীৰ্বাদ দিছিলে যাক যি বস্তুৰে প্ৰয়োজন হৈছিলে কাৰোবাক যাৰ যিয়ে সমস্যা হৈছিলে ভূত প্ৰেত ছায়াৰ যিকোনো প্ৰকাৰৰে তেওঁ সকলোকে মানে কাৰোবাৰ চিকিৎসা যদি নাথাকে তেওঁলোকক চিকিৎসাও তেওঁ দিয়াইছিলে যেতিয়াই তেওঁ মানে ইমান সাধনা সিদ্ধিৰ ভক্তি কৰা আৰম্ভ কৰি দিলে যেতিয়া আৰম্ভ কৰিলে তেতিয়া তেওঁ ব্যাসৰ পৰাও নাম যেতিয়াৰ পৰা লৈ আহিলে তাৰপিছত কিছুদিনৰ পিছত তেওঁৰ ভিতৰত ইমান সিদ্ধি আহি গৈছিলে যে মানে নিজেতো বহুত কিবা কিবি কৰিছিলে আগলৈ মানে ঘৰত আমাৰ দিনে দিনে সমস্যা হৈ যাবলৈ ধৰিছিলে মোৰ মা সদায় বেমাৰত পৰিছিল আমি সমস্যাত আছিলোঁ দুখত আছিলোঁ বহুত বেছি কিন্তু তথাপিও তেওঁ মানে প্ৰতি বছৰে যিকোনো প্ৰকাৰে তাত মন্দিৰত ধৰ্মভোজ কৰাবলৈ তাত পাঠ কৰাইছিলে তাত জাগৰণ কৰাইছিলে বহুত মানুহ মানে তাত যিমানবোৰ মানুহ আহিছিলে তাত বহুত কিবা কিবি কৰিছিলোঁ জিলাপি ভগোৱা কিমান কি যে হৈছিলে বহুত কৰিছিলোঁ মানে প্ৰতি বছৰে বেছি নহ'লেও 50,000 পৰা 60,000লৈকে আমাৰ তাত খৰচ হৈছিলে আৰু ঘৰৰ পৰা কৰিছিলোঁ ইমান ধাৰ হৈছিলে ইমান সাধনা আমাৰ দেউতাই কৰিছিলে গতিকে আমিও তেওঁক দেখি আমিও ভাবিলোঁ যে ঠিকে আছে যেনেকৈ এওঁ কৰি আছে আগলৈ ময়ো নাম দীক্ষা ল'ম আৰু তেওঁৰ ভক্তি কৰিম গতিকে ময়ো ৰাধাস্বামীৰ ভক্তি 2014 29 মে'ত মই ব্যাসলৈ গৈছিলোঁ ব্যাসত মোৰ পত্নী আৰু মই দুয়ো তালৈ গৈ আমি 29 মে'ত ব্যাসলৈ গৈ আমি নাম দীক্ষা ল'লোঁ মই প্ৰায় 3-4 মাহলৈকে বহুত ভক্তি কৰিলোঁ যেতিয়া মই ব্যাসত গৈ 29 মে'ত 2014ত নাম ল'লোঁ আৰু তাৰ আগতে যি ভক্তি কৰিছিলোঁ সেয়া গুৰু গ্ৰন্থ চাহিবৰ পাঠ কৰিছিলোঁ ৰাতিপুৱা গধূলি যেতিয়া কৰিব লাগে ৰাতিপুৱা প্ৰথমে গুৰুদ্বাৰ গৈছিলোঁ তাৰপিছত পাঠ কৰিছিলোঁ সুখমণি চাহিবৰ পাঠ কৰিছিলোঁ জপজি চাহিবৰ পাঠ কৰিছিলোঁ ৰাৰাব শিৱজীৰ পাঠ কৰিছিলোঁ গধূলি মই খুব গুৰুবাণী পঢ়িছিলোঁ ইমান বাণী পঢ়িছিলোঁ যে মোক সকলোৱে কৈছিলে যে তুমি ইমান ভক্তি কৰা ইমান পাঠ ভজন কৰা মানে বহুত মানুহে ভাল পাইছিলে সেই সময়ত মোক তেন্তে ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ গম পালে ছাৰ মই এদিন মোৰ দোকানত মোৰ গেলামালৰ দোকান আছে এখন মই দোকানত বহি আছিলোঁ তেতিয়া তাত মই এণ্ড্ৰইড মোবাইল ফোনত ইউটিউব চেনেল লগাই থৈছিলোঁ মই যেতিয়াই ব্যাসৰ নাম লৈ আহিলোঁ তেতিয়া তাতে সেই 5 নামৰ উল্লেখ কৰা হৈছিলে সেই নামত যেতিয়াই মই পঢ়ি আছিলোঁ তেতিয়া শেষত আখৰ আছিলে সতনাম তেতিয়া তাতে ৰামপালদেৱে সতনামক ৰং বুলি কৈছিলে গতিকে মই তাতেই ৰৈ গ'লোঁ আৰু ভাবিলোঁ এয়াতো কিবা ভুল আছে ইয়াত গতিকে মই ৰৈ গ'লোঁ তাত তাৰপিছত মই মোৰ পত্নীৰ লগত কথা পাতিলোঁ সেই সময়তে সেই ক্ষণতে মই মোৰ পত্নীক ক'লোঁ যে এয়া যি সন্ত আছে সন্ত ৰামপালদেৱ বৰবালাৰ এওঁ সতনামক ভুল বুলি কৈছে গতিকে মোৰ ভাল লগা নাই 5 নাম যি আছে সেই ভুল হোৱা বুলি কোৱা যেতিয়াই মই মোৰ পত্নীক সুধিলোঁ তাই তেতিয়া এইটো উত্তৰ দিলে যে আপুনি মানে যি আপোনাৰ ভাল লাগে সেয়া আপুনি কৰিব পাৰে যদি আপুনি এই নামক এৰিব বিচাৰে আপুনি এৰিব পাৰে আমি বৰবালালৈ গৈ তাতে নাম দীক্ষা ল'ম আৰু মই সেই সময়তে সেই ক্ষণতে সেই নাম ব্যাসৰ সেই সময়তে ত্যাগ কৰিলোঁ যি পাঠ কৰিছিলোঁ আৰু সেই পাঠৰ দ্বাৰা যেতিয়াই মই যিদিনা মোবাইলত ইউটিউবৰ দ্বাৰা গম পালোঁ সেই 5 নামৰ বিষয়ে যেতিয়া মই জ্ঞান পালোঁ সেইদিনাৰ পৰাই যিদিনাৰ পৰা মই সতনাম ইজ ৰং বুলি গম পালোঁ সেই 5 নাম কি হয় আৰু তাৰ ভিতৰত
তাৰপিছত সেই নাম মই ব্যাসৰ ত্যাগ কৰিলোঁ আৰু এই যে মই পাঠ কৰিছিলোঁ সেয়াও মই এৰি দিলোঁ। সেই সময়তে এই যে গুৰুবাণীৰ পাঠ কৰিছিলোঁ সেয়াও কৰিছিলোঁ আৰু 5 নামৰো জপ কৰিছিলোঁ, দুয়োটা কৰিছিলোঁ। আৰু যেতিয়া মই এয়া দেখিলোঁ, যেতিয়া মোৰ জ্ঞান হ'ল, তথ্য পালোঁ, সন্ত ৰামপালদেৱ মহাৰাজে মোক ইমান জ্ঞান শাস্ত্ৰৰ দ্বাৰা মোক দিলে যে গুৰুগ্ৰন্থ চাহেব সদায় মই পাঠ কৰিছিলোঁ। সুখমণি চাহেবৰ 24তম অষ্টপদীত স্পষ্টকৈ লিখিছে যে পুৰা গুৰু আৰাধি হে পুৰা জাকা নাও নানক পুৰা পায়া পুৰে কে গুণ গাও। গতিকে যেতিয়া মই ইয়াত দেখিলোঁ গুৰু নানক দেৱে ইয়াত কৈ আছে যে পূৰ্ণগুৰুৰ আৰাধনা কৰিব লাগে আৰু পূৰ্ণগুৰুৰ পৰাই পূৰ্ণগুৰুৰ নাম আৰাধনা কৰিব লাগে, তেতিয়া মোৰ সেইদিনাখনেই মই দুয়োটা বাণীৰ পাঠ আৰু দুয়োটাই মই যি নাম লৈ থৈছিলোঁ ব্যাসৰ, সেইদিনাখনেই মই ত্যাগ কৰিলোঁ। আৰু এমাহৰ পিছত গৈ প্ৰথমে মই দেউতাক পঠিয়ালোঁ, যিজনৰ সিদ্ধি আছিলে বৰবালালৈ, সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ। তেতিয়া প্ৰথমে তেওঁ নাম দীক্ষা লৈ আহিলে, তাৰপিছত আমি গ'লোঁ 2014 10 অক্টোবৰত। তাৰপিছত মই নাম দীক্ষা ল'লোঁ, তাৰপিছত আমি ভক্তি আৰম্ভ কৰিলোঁ। ছাৰ, যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় তেওঁলোকৰ লাভ হয়, গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনিও লাভ পালেনে? হয় ছাৰ, লাভ আমি বহুত পালোঁ। প্ৰথমতেতো মই আধ্যাত্মিক ভক্তিৰ মাৰ্গ পালোঁ, মুক্তিৰ মাৰ্গ পালোঁ। আমি যি বহুত ভক্তি কৰি আছিলোঁ, গুৰুদ্বাৰালৈ যোৱা, মন্দিৰ যোৱা, সকলো ঠাইতে মূৰ দোৱা, পীৰ ফকীৰ মানে য'তেই মন যায় তাতেই মূৰ দোৱাইছিলোঁ, ইফালে সিফালে ধাক্কা খাই ফুৰিছিলোঁ মানুহৰ। সেয়া আমি সেই কথা গম পালোঁ, সেই পৰমাত্ম তত্ত্বৰ কথা গম পালোঁ, যি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱে আমাক কৈছে, যি সাধনাক, আৰু সেয়া যি ভক্তি কৰি আছোঁ। আৰু আমাৰ লাভ সৰু সুৰাটো ছাৰ আমি বহুত লাভ পাইছোঁ। এতিয়া ডাঙৰ ডাঙৰ লাভকেইটাৰ কথা কওঁ ছাৰ, যে এদিন মানে মই মাৰ্কেটলৈ গৈ আছিলোঁ, তেতিয়া ৰাস্তাত এডাল মই বহুত ডাঙৰ সাপ পালোঁ। সেইডালে মোক বাইকৰ পৰা, যেতিয়াই মই সেইডাল দেখিলোঁ তেতিয়া বাইকৰ সৈতে মই পৰি গ'লোঁ। বহু দূৰলৈকে মই চুঁচৰি থাকিলোঁ আৰু তেতিয়াই মোৰ তাত এটা ফোন আহে, মোৰ পত্নীৰ নাকৰ পৰা বহুত বেছি ব্লাড ওলাবলৈ ধৰিছিলে। সেই সময়তে যেতিয়া মোৰ তাত ফোন আহিলে মই ক'লোঁ ময়ো ইয়াতে পৰি আছোঁ আৰু ইয়াত মই ৰাস্তাত এডাল সাপ পাইছোঁ। সেই সময়ত ইমান বিপদ হৈছিল। তাৰপিছত মই আহিলোঁ, ঘৰলৈ গ'লোঁ, ব্লাড বহুত ওলাই আছিলে মোৰ পত্নীৰ নাকৰ পৰা। তেতিয়া মই ক'লোঁ, গুৰুদেৱ, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনাওঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজেই দয়া কৰিব। আৰু মোৰ পত্নীয়ে প্ৰাৰ্থনা জনালে সন্ত ৰামপালদেৱ মহাৰাজক। তেতিয়া সিফালৰ পৰা দয়া হ'ল। আজিলৈকে তেওঁৰ দয়াত তাইৰ নাকৰ পৰা তেজ ওলোৱা সমস্যা বা আন কোনো ধৰণৰ সমস্যা নহ'ল। আৰু সৰু সুৰা বহুত লাভ আছে। তাইৰ পাথৰ আছিলে, সেই পাথৰো ভাল হৈ গ'ল। আৰু মই ইমান ডাঙৰ লাভ পালোঁ যে প্ৰথম অৱস্থাত যেতিয়াই মই নাম দীক্ষা লৈছিলোঁ, মোৰ এটা তলত এটা পিছফালে সৰু এটা ফুৰা হৈ গৈছিলে, পুজ ওলাইছিলে সেইফালেৰে। সেই পুজ মানে 24 ঘণ্টাই ওলাই আছিলে। মই বহুত অশান্তিত আছিলোঁ, গতিকে মই ডক্টৰৰ ওচৰলৈ গ'লোঁ। যেতিয়াই নাম দীক্ষা ল'লোঁ মই, তাৰপিছত যেতিয়া ডক্টৰৰ ওচৰলৈ গ'লোঁ, তেতিয়া তেওঁ কৈছিলে যে আপোনাৰ 60-70 হাজাৰ টকা খৰচ হ'ব আৰু অপাৰেশ্যনো হ'ব, তেতিয়া আপুনি ভাল হ'ব। তেতিয়া মই ক'লোঁ যে মইতো নাম দীক্ষা লৈছোঁ, মোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰতহে বিশ্বাস আছে, মই কোনো অপাৰেশ্যন নকৰাওঁ, কেতিয়াও নকৰাওঁ। আৰু আজি তেওঁৰ দয়াত মোৰ কোনো অপাৰেশ্যন হোৱা নাই, একোৱে হোৱা নাই, কোনো সমস্যা নাই, দুখ নাই, কষ্ট নাই। আজি তেওঁৰ দয়াত একেবাৰে সুস্থ হৈ আছোঁ। আৰু ছাৰ, মই নিচাও কৰিছিলোঁ বহুত বেছি, মদো খাইছিলোঁ, মাছ মাংসও খাইছিলোঁ আগতে। ব্যাসত নাম দীক্ষা লোৱাৰ আগতে সকলো কাম কৰিছিলোঁ। দোকান আছিলে আমাৰ, বিড়ি তাম্বাকু নিজেও খাইছিলোঁ, আনকো খুৱাইছিলোঁ। এনেকুৱা ধৰণৰ কাম হৈছিলে আমাৰ দোকানত। কিন্তু যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ, তেতিয়া আমি এটা বস্তা ল'লোঁ, সকলো তাম্বাকু যিমান যি বস্তু আছিলে আমি সকলোখিনি নদীত জলপ্ৰবাহিত কৰিলোঁ। সেইবোৰ সেই দিনাৰ পৰা আজিলৈকে এই সকলোবোৰ বস্তুক না হাত লগাইছোঁ, না আগলৈ হাত লগাম, কোটি কোটি টকা দিলেও নকৰোঁ। ছাৰ, আৰু এটা লাভৰ কথা ক'ব বিচাৰিম। এতিয়া অলপতে এজনী মোৰ ভনী আছে মোতকৈ সৰু, 10 অক্টোবৰ 2014তে তাইও মোৰ লগত নাম দীক্ষা লৈছিলে। গতিকে অলপতে তাইৰ ওপৰত সমস্যা আহি গৈছিলে, তাই কিবা টেবলেট খাইছিলে,
সৰু সুৰা বেমাৰৰ বাবে। তেতিয়া তাইৰ শৰীৰত ইমান ইনফেকশ্যন হৈ গ'ল, মানে শৰীৰত ইমান বেছি ইনফেকশ্যন হৈ গ'ল, একেবাৰে ভয়ংকৰ ইনফেকশ্যন হৈ গৈছিলে যে তাই মানে তাইৰ শৰীৰ ইমান ফুলি গৈছিলে, ইমান চকু বন্ধ হৈ গ'ল, সকলোবোৰ বন্ধ হৈ গ'ল। ডক্টৰে উত্তৰ দি দিছিলে তাইক। গতিকে তেতিয়া মই কৈছিলোঁ যে তুমি ভয় নকৰিবা, সন্ত ৰামপাল মহাৰাজক প্ৰাৰ্থনা জনোৱা, তেওঁৱেই দয়া কৰিব। আৰু মই তাইক এইটো ক'লোঁ আৰু ডক্টৰৰ ওচৰলৈ লৈ গ'লোঁ। ডক্টৰ চাহেবেতো প্ৰথমে হাত তেওঁ থিয় কৰি দিছিলে আৰু তেওঁ এই কথা কৈছিলে যে মই চেষ্টা কৰি চাওঁ। তেওঁ এটা পয়জন বিষক কাটিবলৈ এটা বিহৰে ইনজেকশ্যন লগোৱা হয়, সেয়া নাভিত লগায়। তেওঁ সেই ইনজেকশ্যন নাভিত লগাইছিলে। লগোৱাৰ পিছত মোৰ ভনী, মোৰ চিষ্টাৰ যি আছে, তাই 2 ঘণ্টা পিছত সুস্থ হ'বলৈ আৰম্ভ কৰিলে আৰু তাই পৰমাত্মা সন্ত ৰামপাল মহাৰাজৰ দয়াত তাই ভাল হৈ গৈ থাকিল আৰু তাইৰ ওপৰত দয়া হ'ল মালিকৰ। তাই আজি একেবাৰে সুস্থ। ডক্টৰে সেই সময়ত মোক সুধিছিলে যে তুমি কি কাম কৰা? তেতিয়া মই ক'লোঁ যে মই সন্ত ৰামপাল মহাৰাজৰ শিষ্য, তেওঁৰ ভক্তি সাধনা কৰোঁ। আৰু তেতিয়া ক'লে যে তেওঁৱেই আজি তাইক বচাইছে। আমিতো বিহৰ ইনজেকশ্যন লগাই দিছিলোঁ যে এয়া মানে তাইৰ চান্স নাছিলেই বচাৰ। ছাৰ, যি সময়ত মোৰ চিষ্টাৰ বেমাৰত পৰিছিলে, যি সময়ত ডক্টৰৰ ওচৰলৈ লৈ আহিছিলোঁ, সেই সময়ত আমি তাইৰ এখন ফটো তুলিছিলোঁ। সেইখন ফটো এইখন, যেতিয়া তাইৰ ৰিয়েকশ্যন হৈছিলে আৰু বহুত বেছি। তাৰপিছত মানে তেওঁ যেতিয়া বিহৰ ইনজেকশ্যন লগাইছিলে নাভিত, গতিকে তাৰপিছত সন্ত ৰামপাল মহাৰাজে দয়া কৰিলে। আপুনি এইখন ফটো চাব পাৰে। 15 দিনৰ পিছত তেওঁৰ স্থিতি এয়া হৈ গ'ল মহাৰাজক প্ৰাৰ্থনা জনোৱাৰ পিছত। ছাৰ, সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু আপুনি নিচাও এৰিব পাৰিলে আৰু নিচা কৰা বস্তুও নেবেচে। গতিকে ছাৰ, মানুহবোৰ ইমান সলনি কেনেকৈ হৈ আছে, ইমান পৰিৱৰ্তন কেনেকৈ হৈ আছে? যিসকলে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লয়, তেওঁলোকে নিচা কৰাটো দূৰৰ কথা, নিচা কৰা বস্তুও হাত নলগায়। ইমান সলনি কেনেকৈ হৈ আছে? ছাৰ, এয়া সন্ত ৰামপাল মহাৰাজে যি নাম দীক্ষা দিয়ে, সেয়া শাস্ত্ৰৰ অনুকূল দিয়ে। ভক্তিবিধিৰ এনেকুৱা কথা কয়, তেওঁ শাস্ত্ৰৰ দ্বাৰা প্ৰমাণিত, শ্ৰী গুৰু গ্ৰন্থ চাহিবত প্ৰমাণিত, গীতা, কোৰাণ, বাইবেল ইয়াত প্ৰমাণিত। তেওঁ এই শাস্ত্ৰবোৰ দেখুৱাই যি ভক্তি সাধনাৰ কথা কয়, সেয়া শাস্ত্ৰৰ বিধি অনুসাৰে কয়। আৰু তেওঁ নাম দীক্ষা যি নাম, যি মন্ত্ৰ দিয়ে, তেওঁ সেই নামত ইমান শক্তি থাকে, ইমান ক্ষমতা থাকে যে সেই নামক জপ কৰিলে যিমানবোৰ নিচা আছে সকলোবোৰ এৰা খায় আৰু মানে বিকাৰ ৰহিত মানুহ হৈ যায় আৰু একেবাৰে সেই মালিকৰ সন্ত ৰামপাল মহাৰাজৰ পৰমাত্মাৰ শৰণলৈ তেওঁ আহি যায়। ছাৰ, যিসকল শ্ৰদ্ধালুৱে আজি আপোনাক টিভিত চাই আছে, সমস্যাত আছে, দুখত আছে, আৰু তেওঁলোকে যদি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? ছাৰ, যিসকলে এই সময়ত দুখত আছে, সমস্যাত আছে, তেওঁলোকে সন্ত ৰামপাল মহাৰাজৰ ভিন্ন চেনেলত সৎসংগ আহে। সেই সৎসংগত হালধীয়া শাৰী আহে, তাতে নাম্বাৰ কিছুমান দিয়া থাকে। সেই নম্বৰত যোগাযোগ কৰি য'তে তেওঁলোক থাকে তাতে তেওঁলোকে ফোন কৰি সেই নম্বৰত তেওঁলোকে নাম দীক্ষা তেওঁলোকে তাৰ পৰা সেই নম্বৰত যোগাযোগ কৰি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।